নমস্কাৰ দশম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছোঁ আজিৰ আমাৰ ক্লাছটোলৈ। আজি আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো প্ৰি ফাইনেল হৈ গ'ল কেইদিনমান আগতে তাৰ যি IT/ITs অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিৰ যি প্ৰশ্ন কাকত আছে প্ৰি ফাইনেলৰ ধুবুৰী ডিষ্ট্ৰিক্ট অ'কে, সেইখিনি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু তোমালোকৰ ওচৰত যদি কোনোবা এটা বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে IT/ITsৰ, ঠিক আছে, তোমালোকে আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰি পিনে শ্বেয়াৰ কৰি দিবাচোন, ঠিক আছে। আমাৰ হোৱাটছএপ নম্বৰটো ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, ঠিক আছে, তাতে যোগাযোগ কৰিবা, তাতে মই ছল্ভ কৰিবলৈ তোমালোকক যত্ন কৰিম, ঠিক আছে। আগবাঢ়িছোঁ। চ' প্ৰথম কুৱেশ্যন এনেকুৱাকৈ দিয়া আছে যে হুইচ অফ দ্য ফলোৱিং আৰ ইফেক্টিভ কম্পনেণ্ট অফ এ গুড ফিডবেক। যিহেতু এইবিলাক MCQ মাল্টিপল চইচ কুৱেশ্যন আছিলে, সেইকাৰণে বহুতো অপশ্যন দিয়া আছিলে, তাৰে ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব প্ৰত্যক্ষ আৰু সৎ। অ'কে, কৈছে কি হুইচ অফ দিজ আৰ ইফেক্টিভ কম্পনেণ্ট অফ গুড ফিডবেক। ফিডবেক বুলি কোৱাৰ লগে লগে মতামত বুজি পাওঁ আমি, হয়নে? গতিকে ভাল ফিডবেক, ভাল মতামতৰ অংশ বুলি কৈছে যে কোনটো বস্তু ভাল মতামতৰ অংশ হ'ব। চ' ইয়াৰ শুদ্ধটো হ'ব প্ৰত্যক্ষ, অৰ্থাৎ আমি যিখিনি মতামত প্ৰদান কৰিম সেইখিনি ডাইৰেক্ট হ'ব লাগে, প্ৰত্যক্ষ হ'ব লাগে আৰু সদায় অনেষ্ট হ'ব লাগে বা সৎ হ'ব লাগে, ঠিক আছে। তাৰপিছত কৈছে হুইচ অফ দ্য ফলোৱিং ইজ এ ভেলিড ফাইল এক্সটেনশ্যন ফৰ নোটপেড ফাইল। নোটপেড ফাইলৰ এটা মানে ফাইল এক্সটেনশ্যনখিনি কি হয়, ঠিক আছে। নোটপেড ফাইলৰ এক্সটেনশ্যন মানে কি, যে মই আগৰ ক্লাছবিলাকত বাৰে বাৰে কৈয়ে আছিলোঁ এক্সটেনশ্যন মানে কি। পৰীক্ষাত তোমালোকে এনেকুৱা কুৱেশ্যন এটা পাবা যে এক্সটেনশ্যনখিনি লিখিব লাগে, ঠিক আছে। চ' এক্সটেনশ্যন মানে হ'ল যেনেকুৱাকৈ এজন মানুহ আছে, মানি লোৱা যে মানুহজনৰ নাম ৰাম, তেনেহ'লে মানুহজনৰ নাম একচুৱেলি ৰাম নহ'ব, মানুহজনৰ নাম হ'ব ৰাম ডট মানুহ, ঠিক আছে। মানে ডট মানুহ যে মই ক'লোঁ এইটো কি হ'ব, এক্সটেনশ্যন হ'ব। ঠিক তেনেকুৱাকৈ কোনো এটা বস্তু কেনেকুৱাকৈ আছে সেইখিনি কি বুলি কোৱা হয়, এক্সটেনশ্যন বুলি কোৱা হয়। তাৰপিছত আছে যে হুইচ অফ দ্য ফলোৱিং ফাংচন ইজ নট পাৰফৰ্ম ইউজিং এ মাউচ ব্যৱহাৰ কৰি কোনটো ফাংচন কৰা নহয়। তো তাতেই অপশ্যন এটা আছিলে টাৰ্ণ অন, ছুইচ অন কৰা বা আৰম্ভ কৰা। তো মাউচত কোনো ছুইচ অন কৰিব নালাগে, গতিকে এইটো কি হৈ যাব, আমাৰ শুদ্ধ উত্তৰ হৈ যাব, ঠিক আছে। তাৰপিছত দিয়া আছে হুইচ অৰ্গেনাইজেশ্যন হেজ মেড দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কোনটো অৰ্গেনাইজেশ্যনে, কোনটো সংস্থাই বা সংগঠনে আৰম্ভ কৰিছিলে বা নিৰ্মাণ কৰিছে বা প্ৰদান কৰিছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউনাইটেড নেশ্যনছ, যাক অসমীয়াত কোৱা হয় ৰাষ্ট্ৰসংঘ বুলি, হয়নে? তাৰপিছত পৰৱৰ্তী প্ৰশ্ন কৈছে হোৱাট শুড এ ষ্ট্ৰং পাছৱাৰ্ড কনচিষ্ট অফ। যদি আমাৰ মোবাইলতে হওক বা যিকোনো ডকুমেণ্টছতে হওক আমি পাছৱাৰ্ড দিব বিচাৰোঁ, তেনেহ'লে পাছৱাৰ্ডটো কেনেকুৱাকৈ আমি ষ্ট্ৰং কৰিব পাৰোঁ, ষ্ট্ৰং পাছৱাৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ। চ' ষ্ট্ৰং পাছৱাৰ্ড কৰিবৰ কাৰণে কি থাকিব লাগিব, পাছৱাৰ্ডত সংখ্যা থাকিব লাগিব, লগতে বিশেষ চিহ্ন থাকিব লাগিব। বিশেষ চিহ্ন মানে কি, যেনেকুৱাকৈ হেছটেগ, তাৰপিছত @ এইবিলাক থাকিব লাগে, ষ্টাৰ চিম্বল এইবিলাক থাকিব লাগে, হয়নে? অ'কে, তাৰপিছত আগবাঢ়ি কৈছে যে লিষ্ট দ্য ডিফাৰেণ্ট টাইপছ অফ ভাৰ্বেল কমিউনিকেশ্যন, ইনক্লুড এক্সাম্পল। ভাৰ্বেল কমিউনিকেশ্যনৰ ডিফাৰেণ্ট যিবিলাক টাইপবিলাক আছে সেইবিলাক লিখিব কৈছে। যেনেকুৱাকৈ ওৰাল কমিউনিকেশ্যন, যাক আমি মৌখিক যোগাযোগ বুলি কওঁ। তাৰপিছত ওৰাল কমিউনিকেশ্যনৰ ভিতৰত আহি যায় যে ফেচ টু ফেচ টকিং বা টকিং অন দ্য ফোন, এইবিলাক আহি যাব ওৰাল কমিউনিকেশ্যনৰ ভিতৰত। তাৰপিছত এটা আছে ৰিটেন কমিউনিকেশ্যন, যেনেকুৱাকৈ কাৰোবাক ইমেইল লিখি পিনে চেণ্ড কৰা, লেটাৰ্ছ, তাৰপিছত SMS, এইবিলাক আহি যাব লিখিত যোগাযোগৰ ভিতৰত, ঠিক আছে। তাৰপিছত কৈ আছে হোৱাট ডু ইউ মিন বাই মটিভেশ্যন। মটিভেশ্যন মানে হ'ল কি, প্ৰেৰণা বুলিলে কি বুজি পাওঁ, আৰু ইয়াৰ ভাগবিলাক লিখিব গৈছে বা টাইপছবিলাক লিখিব গৈছে। চ' প্ৰেৰণা হ'ল এক আভ্যন্তৰীণ শক্তি, আমাৰ ভিতৰুৱা এক ধৰণৰ শক্তি, যিয়ে এজন ব্যক্তিৰ লক্ষ্যত উপনীত হ'বলৈ কি প্ৰদান কৰে, উৎসাহ প্ৰদান কৰা দেখা পোৱা যায়, ঠিক আছে। চ' ইয়াৰ বিভিন্ন প্ৰকাৰবিলাক হ'ল যেনেকুৱাকৈ আভ্যন্তৰীণ প্ৰেৰণা আৰু বাহ্যিক প্ৰেৰণা, অৰ্থাৎ মটিভেশ্যন দুই প্ৰকাৰৰ। এটা হ'ল ইণ্ট্ৰেন্সিক মটিভেশ্যন, যাক ইণ্টাৰনেল মটিভেশ্যন বুলিও কোৱা হয়, আৰু আনটো হ'ল এক্সটাৰ্নেল মটিভেশ্যন, যাক এক্সট্ৰেন্সিক মটিভেশ্যন বুলিও কোৱা হয়। তাৰপিছত দিয়া আছে হোৱাট আৰ দ্য কোৱালিটিজ শুড হেভ এন এণ্টাৰপ্ৰিনৰ। এজন এণ্টাৰপ্ৰিনৰ হ'বলৈ হ'লে, এজন উদ্যোগী হ'বলৈ হ'লে কি গুণ থকাখিনি প্ৰয়োজন। চ' উদ্যোগী হ'বলৈ হ'লে তলত দিয়া গুণবোৰ থাকিব লাগে সাধাৰণতে, যেনেকুৱাকৈ আত্মবিশ্বাস থাকিব লাগে, পৰিশ্ৰমী হ'ব লাগে, ধৈৰ্য থাকিব লাগে, ধৈৰ্যশীল ব্যক্তি হ'ব লাগিব, লগতে সৃজনমূলক হ'ব লাগিব, যাক আমি ক্ৰিয়েটিভ বুলি কওঁ, ক্ৰিয়েটিভ চিন্তা কৰিব লাগিব, লগতে বিপদ লোৱা অৰ্থাৎ ৰিস্ক লোৱাৰ সক্ষমতা থাকিব লাগিব, বিপদশংকা গ্ৰহণ কৰিব পৰা, যাক আমি ক্ষমতা বুলি ক'ব পাৰোঁ, ঠিক আছে। অ'কে, অৰ দি পিনে আৰু এটা প্ৰশ্ন দিয়া আছিলে ইয়াতে যে আইডেণ্টিফাই দ্য গ'লছ অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট। কৈ আছে যে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টত থকা বিভিন্ন গ'লবিলাক কি আছিলে। চ' মনত ৰাখিবা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো আছে
ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কনচেপ্টটো কোনে প্ৰদান কৰিছিলে ইউনাইটেড নেশ্যনে প্ৰদান কৰিছিলে আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লত টোটেল 17টা কি আছিলে আমাৰ গ'ল আছিলে তাৰে ভিতৰত প্ৰথমটো গ'ল আছিলে যে দৰিদ্ৰ নিৰ্মূলকৰণ তাৰপিছত আছিলে মানদণ্ড সম্পন্ন শিক্ষা তাৰপিছত আছিলে লিংগ সমতা আৰু জলবায়ু সুৰক্ষা এনেকুৱাকৈ টোটেল 17টা গ'ল থকা দেখা পোৱা যায় মই ছেপাৰেট ক্লাছ কৰি ৰাখিছোঁ তোমালোকে যদি বুজাই দিব লাগে আকৌ কোনো অসুবিধা নাই মই কেইদিনমান পিছতে কেইদিনমান পিছতে মই লৈ আহি আছোঁ দুটা ক্লাছ মই কৰিম তোমালোকক ৰিভিজন ক্লাছ ঠিক আছে সেই ৰিভিজন ক্লাছত তোমালোকে উপস্থিত থাকিবা ছাবস্ক্ৰাইব কৰি ল'বা তাৰ কাৰণে গোটেইবিলাক বস্তু তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব তোমালোকৰ ৰিভিজনো হৈ যাব ঠিক আছে নেক্সট ভোকেশ্যনেল স্কিলত আহি গৈছোঁ কৈ আছে যে কাৰেক্ট আনচাৰ দিবলৈ কৈছে হুইচ ষ্টাইল ইজ ইউজ টু ডিফাইন দ্য লেআউট অফ হেডাৰ এণ্ড ফ'ডাৰ হেডাৰ আৰু ফ'ডাৰৰ লেআউটটো কোনে ডিফাইন কৰা দেখা পোৱা যায় চ' হেডাৰ মানে হ'ল কোনো এখন পেজৰ একেবাৰে ওপৰৰ অংশটোক হেডাৰ বুলি কোৱা হয় আৰু ফ'ডাৰ হ'ল যিকোনো এখন পেজৰ একেবাৰে তলৰ অংশটোক ফ'ডাৰ বুলি কোৱা হয় চ' কোনে ডিফাইন কৰে পেজ ষ্টাইলে ডিফাইন কৰা দেখা পোৱা যায় পেজ ষ্টাইলৰ আণ্ডাৰত হেডাৰ আৰু ফ'ডাৰ থকা দেখা পোৱা যায় তাৰপিছত দিয়া আছে হুইচ অফ দ্য ফলোৱিং ইজ নট দ্য কাৰেক্ট ফাইল এক্সটেনশ্যন ফৰ এন ইমেজ ফাইল চ' ইমেজ ফাইলৰ কাৰণে কোনটো কাৰেক্ট ফাইল এক্সটেনশ্যন নহয় মই যোৱা ক্লাছত কৈছিলোঁ নগাঁও ডিষ্ট্ৰিক্টৰ চাগে আছিলে কুৱেশ্যন পেপাৰ ছল্ভ কৰি দিছোঁ তোমালোকক তাতে কৈছিলোঁ যে ইমেজ হ'লে ফটো হ'লে তিনি ধৰণৰ ফাইল এক্সটেনশ্যন থাকিব পাৰে যেনেকুৱাকৈ এটা হ'ল .png এটা হ'ল .jpeg এটা হ'ল .jpg আৰু এটা আছে এইটো কয় .gif চ' .odt এইটো ফাইল এক্সটেনশ্যন আমাৰ ইমেজ ফাইলৰ নহয় ঠিক আছে মনত থাকিব 3 নম্বৰত কি কৈছে যে শ্বৰ্টকাট কি টু ষ্টাৰ্ট ৰেকৰ্ডিং চেঞ্জেছ চ' শ্বৰ্টকাট কি হ'ব ৰেকৰ্ডিং চেঞ্জ কৰিবৰ কাৰণে চ' ইয়াৰ শ্বৰ্টকাট কি হ'ব Ctrl+Shift+C ঠিক আছে আফটাৰ ডেট হুইচ অফ দ্য ফলোৱিং ইজ নট এ ডাটা এনালাইজ ছফ্টৱেৰ ডাটা এনালাইজ কৰা ছফ্টৱেৰ কোনটো নহ'ব চ' ডাটা এনালাইজ কৰা ছফ্টৱেৰ কোনটো নহয় লিব্ৰে অফিচ ৰাইটাৰটো ডাটা এনালাইজ কৰা ছফ্টৱেৰ নহয় ঠিক আছে তেনেহ'লে কোনবিলাক হয় কোনবিলাক হয় তোমালোকে কমেণ্ট কৰাচোন যোৱা ক্লাছত নলবাৰী ক্লাছত মই কৈছিলোঁ ডাটা এনালাইজ কৰা ছফ্টৱেৰ কি আছিলে ঠিক আছে আছে MS এক্সেল হয়নে নহয় MS এক্সেল লিব্ৰে অফিচ ক্লে বুলি কওঁ আমি হয়নে লিব্ৰে অফিচ ক্লেটো হয়নে নহয় তোমালোকে মোক জনাবা দেই কমেণ্ট কৰিবা এটলিষ্ট থেংক ইউটো ক'ব পাৰা যদি মোক প্ৰশ্নৰ উত্তৰবিলাক দিব নোৱাৰা থেংক ইউ এটলিষ্ট ক'বাচোন ভাল লাগিব হয়নে তাৰপিছত দিয়া আছে হুইচ ডাটা মডেল সেট এ ৰিলেশ্যন বিটুইন টু অৰ মোৰ টেবল দুটা টেবলৰ মাজত বা দুটা মডেলৰ মাজত হুইচ ডাটা মডেল সেট ৰিলেশ্যন বিটুইন টু অৰ মোৰ টেবল দুখন টেবলৰ মাজত কোনটো মডেলে ৰিলেশ্যন অৰ্থাৎ সম্পৰ্ক সৃষ্টি কৰা দেখা পোৱা যায় ইয়াক কোৱা হয় ৰিলেশ্যনেল ডাটা মডেল বুলি মনত ৰাখিবা ৰিলেশ্যনেল ডাটা মডেল তাৰপিছত কৈছে হুইচ ইউনিকলি আইডেণ্টিফাই ইন এ টেবল এখন টেবলত কোনটো বস্তুৱে ইউনিকলি আইডেণ্টিফাই কৰাত আমাক সহায় কৰা দেখা পোৱা যায় সেইটো হ'ব আমাৰ প্ৰাইমেৰী কি তাৰপিছত আহি যাওঁ ফিল ইন দ্য ব্লাংকছত কৈছে যে চৰিত্ৰ শৈলীসমূহ প্ৰায়ে ডেছ শৈলীত সংযুক্ত কৰা হয় কেৰেক্টাৰ ষ্টাইল আৰ অফেন ইণ্টিগ্ৰেটেড ক'ত ইণ্টিগ্ৰেটেড হয় পেৰাগ্ৰাফত বা অনুচ্ছেদত ইণ্টিগ্ৰেট হোৱা দেখা পোৱা যায় তাৰপিছত দিয়া আছে যে ছবিৰ ওপৰত সময়ৰ প্ৰভাৱ অনুকৰণ কৰিবলৈ ডেছ সঁজুলি ব্যৱহাৰ কৰা হয় অৰ্থাৎ কি কৈছে টু সিমুলেট দ্য ইফেক্ট অফ টাইম অন পিকচাৰ ডেছ টুল ইজ ইউজ কোনটো টুল ব্যৱহাৰ কৰা হয় ছবিৰ ওপৰত সময়ৰ প্ৰভাৱ অনুকৰণ কৰিবৰ কাৰণে ইয়াৰ হ'ব কি এজিং তাৰপিছত দিয়া আছে এ ডেছ ইজ এ প্ৰেজেণ্ট লেআউট কি হয় প্ৰেজেণ্ট নহ'ব এ ডেছ ইজ এ প্ৰিছেট লেআউট প্ৰিছেট মানে কি আগতীয়াকৈ পূৰ্ব নিৰ্ধাৰিত কৰি থোৱা ঠিক আছে চ' ইয়াৰ শুদ্ধটো হ'ব কি টেমপ্লেটবিলাক হ'ল পূৰ্ব নিৰ্ধাৰিত এটা কি হয় ফৰ্মেট এটা হয় 2 নম্বৰ প্ৰশ্নখিনিলৈ আগবাঢ়ি যাম কৈছে যে দ্য ট্ৰাক চেঞ্জেছ ফিচাৰ অফ ৰাইটাৰ ... অৰ্থাৎ ইয়াত ... খিনি মই নিজে এনেকৈ দি ৰাখিছোঁ কাৰণ প্ৰশ্নখিনি বহুত বিশাল ডাঙৰ আছিলে চ' মই তোমালোকক বুজাই দিবলৈ যত্ন কৰোঁ যে যিখিনি লিব্ৰে অফিচ ৰাইটাৰ আছে তাতে এটা ফিচাৰ্ছ থকা দেখা পোৱা যায় যাক কোৱা হয় ট্ৰাক চেঞ্জেছ
মনত ৰাখিবা ফিচাৰ্ছখিনি যেতিয়া আমি কোনো ধৰণৰ ট্ৰাক, এইটো ট্ৰাক মানে কিন্তু গাড়ী নহয়, ট্ৰাক গাড়ী নহয়, শাৰী বুলি ক'ব পাৰা, পৰিৱৰ্তন কৰিব বিচাৰিম, তেতিয়া সাধাৰণতে এই ফিচাৰ্ছখিনি, ট্ৰাক চেঞ্জেছ ফিচাৰ্ছখিনি ব্যৱহাৰ কৰা দেখা পোৱা যায়। নেক্সট প্ৰশ্নলৈ আগবাঢ়ি গৈছোঁ। কনচলিডেট ব্যৱহাৰ কৰোঁতে অবিকল্পিত ফাংচন হৈছে যোগফল, যাক ছাম বুলি কোৱা হয়। কনচলিডেট বুলি কোৱাৰ লগে লগে ইয়াৰ মিনিংখিনিয়ে বুজায় একেলগ কৰা। চ' একেলগ বা কনচলিডেট যেতিয়া আমি ব্যৱহাৰ কৰিম তেনেহ'লে বিকল্পবিহীনভাৱে এটা ফাংচন আমি ব্যৱহাৰ কৰিব লাগে, যাক কোৱা হয় ছাম বা যোগফল। পৰৱৰ্তী প্ৰশ্নত কৈছে এটা টেবুলত ডেছ পংক্তিৰ ৰূপত প্ৰতিনিধিত্ব কৰে। এ ডেছ represented as rows in a table. কোনো এটা ৰেকৰ্ড সাধাৰণতে ৰিপ্ৰেজেণ্ট কৰা দেখা পোৱা যায় বিলাকৰ হিচাপে এটা টেবুলৰ। এটা টেবুলত কি থকা দেখা পোৱা যায়? এটা টেবুলত বিশেষভাৱে দুটা বস্তু থকা দেখা পোৱা যায়। এটা হ'ল ৰছ আৰু আনটো হ'ল কলমছ। এটা হ'ল শাৰী, আনটো হ'ল স্তম্ভ, হয়নে নহয়? গতিকে শাৰী, স্তম্ভত এইবিলাকত আমি কি ৰিপ্ৰেজেণ্ট কৰোঁ? তাতে আমি ৰেকৰ্ডছ। তাৰপিছত 7 নম্বৰত দিয়া আছিলে ফুল ফৰ্মছ, যেনেকুৱাকৈ ইয়াত দিয়া আছে SQL, যাক কোৱা হয় ষ্ট্ৰাকচাৰ্ড কিউৰী লেংগুৱেজ, BIOS, যাক কোৱা হয় বেচিক ইনপুট আউটপুট ছিষ্টেম, ICT, যাক কোৱা হয় ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, JPEG, যাক কোৱা হয় জইণ্ট ফটোগ্ৰাফিক এক্সপাৰ্টছ গ্ৰুপ, RDBMS, ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম, POST, পাৱাৰ অন চেল্ফ টেষ্ট, URL, ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ। এইবিলাক তোমালোকে বহীত সুন্দৰকৈ লিখি ল'বা আৰু যেতিয়া পৰীক্ষা দিবলৈ যাবা এইবিলাক এবাৰ চাই যাবা, ঠিক আছে? তাৰপিছত আহি গ'লোঁ ডিছক্ৰিপটিভ কুৱেশ্যনছ। কৈছে যে কনচলিডেট ফাংচন চ' ইউজ টু কম্বাইন ডাটা ফ্ৰম মাল্টিপল শ্বীট ইনটু ওৱান চামাৰী শ্বীট। বিভিন্ন দুখন বা ততোধিক বা বিভিন্ন শ্বীটৰ পৰা, শ্বীট মানে পৃষ্ঠাৰ পৰা যেতিয়া ডাটা তথ্যবিলাক একলগ কৰিব বিচাৰিম তেতিয়া কি হ'ব? যিটো ফাংচন আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় সেয়া হ'ব কনচলিডেট ফাংচন। তাৰপিছত কৈছে DBMS, যাক কোৱা হয় ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। তো এক ধৰণৰ ছফ্টৱেৰ হয় য'ত আমি তথ্য সংগ্ৰহ কৰিব পাৰোঁ, আহৰণ কৰিব পাৰোঁ, লগতে আমি তথ্যৰ কি কৰিব পাৰোঁ? পৰিচালনা কৰিব পাৰোঁ। আৰু DBMS ছফ্টৱেৰৰ যদি এটা উদাহৰণ আমি দিব বিচাৰোঁ, MySQL কথা আমি কি ক'ব পাৰোঁ। তাৰপিছত আহি যায় এডভান্টেজেছ অফ ডাটা এনালাইজ টুলছ। ডাটা এনালাইজ কৰাৰ টুলৰ লাভালাভবোৰ কি? এডভান্টেজ মানে লাভ। ডাটা এনালাইজ কৰাৰ টুলবিলাক আমি এইকাৰণে ব্যৱহাৰ কৰোঁ কাৰণ দ্ৰুত সিদ্ধান্ত, ব্যৱসায়িক সিদ্ধান্ত লোৱাত আমাক ডাটা এনালাইজ টুলবিলাকে সহায় কৰা দেখা পোৱা যায়। তথ্যৰ ধাৰা আৰু আৰ্হি চিনাক্ত কৰাত সাধাৰণতে সহায় কৰা দেখা পোৱা যায়। এইখিনি কিন্তু আগৰ যি মই কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰি থৈছোঁ তাতো আহিছে, এইটো খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত কৈছে ডিছক্ৰাইব এনি টু টুলছ ফ্ৰম ড্ৰয়িং অবজেক্ট প্ৰপাৰ্টিজ টুলবাৰ। দুটা টুলৰ নাম লিখিব দিছে। চ'
1 নম্বৰত তোমালোকে দেখিবলৈ পাইছা লাইন কালাৰ। ইয়াত কি হয়, নিৰ্বাচিত ড্ৰয়িং অবজেক্টৰ বাহিৰৰ ৰেখাডালৰ ৰং সলনি কৰিবলৈ ব্যৱহাৰ কৰা দেখা পোৱা যায়। যেতিয়া আমি লাইনটোৰ কালাৰ কৰিব বিচাৰিম কেৱল মাত্ৰ এটা অবজেক্ট আছে, মানি লোৱা যে ৰাউণ্ড শ্বেপ লৈছা, ৰাউণ্ড শ্বেপ লৈ পিনে তুমি ৰাউণ্ড শ্বেপটোৰ কালাৰ কৰিব গোটেইটো নিবিচাৰি আছা, তুমি কেৱল মাত্ৰ বিচাৰি আছা শ্বেপটোৰ বাহিৰৰ ছাইডটোৰ যিটো অংশ আছে সেইখিনি, গোটেই বৰ্ডাৰটো, শ্বেপৰ বৰ্ডাৰ, তেনেহ'লে যিখিনি আমি ফাংচন ব্যৱহাৰ কৰা দেখা পোৱা যায়, প্ৰপাৰ্টিজ ব্যৱহাৰ কৰা দেখা পোৱা যায়, সেইটো হ'ব লাইন কালাৰ। আৰু আনটো আছে ফিল কালাৰ। যেতিয়া কোনো এটা অবজেক্টৰ ভিতৰ ভাগ আমি ৰং কৰিব বিচাৰিম, তেতিয়া আমি যিটো অপশ্যন ব্যৱহাৰ কৰিম সেইটো হ'ব ফিল কালাৰ। হৈছে। তাৰপিছত আহি গ'ল 11 নম্বৰত কেটাগৰিজ অফ ষ্টাইলছ ইন লিব্ৰে অফিচ ৰাইটাৰ। কেটাগৰিজ অফ ষ্টাইলৰ কি কি কেটাগৰি আছে আমাৰ লিব্ৰে অফিচ ৰাইটাৰ যদি ব্যৱহাৰ কৰিম, ষ্টাইলৰ কি কি কেটাগৰি আছে, যেনেকৈ পেৰাগ্ৰাফ ষ্টাইল, কেৰেক্টাৰ ষ্টাইল, পেজ ষ্টাইল, ফ্ৰেম ষ্টাইল, লিষ্ট ষ্টাইল, এইবিলাক বিভিন্ন ধৰণৰ ষ্টাইল লিব্ৰে অফিচ ৰাইটাৰৰ। তাৰপিছত আগবাঢ়ি গৈছোঁ 12 নম্বৰ প্ৰশ্নলৈ। কৈছে যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন accept track change and accept all track changes buttons. So accept track change আৰু accept all track changesৰ মাজত পাৰ্থক্যটো হ'ল যে এটা বুটামটো ব্যৱহাৰ কৰি বা এই বুটামটো ব্যৱহাৰ কৰি accept track change বুটামটো ব্যৱহাৰ কৰি দস্তাবেজখনত কৰা যিকোনো এটা নিৰ্দিষ্ট পৰিৱৰ্তন একাধিক ক্ৰমে কি কৰিব পাৰোঁ, আমি গ্ৰহণ কৰিব পাৰোঁ। আমি এটাকৈ কি কৰিব পাৰোঁ, কোনো এখন ডকুমেণ্টছত থকা চেঞ্জেছবোৰ আমি এপ্ৰুভ কৰি দিব পাৰোঁ। কিন্তু একচেপ্ট অল ট্ৰাক চেঞ্জেছ, ইয়াত কি হয় যে এই বুটামটো আমি সাধাৰণতে এপ্ৰুভ কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ যিমানবিলাক ৰেকৰ্ড চেঞ্জেছ কৰা আছিলে ডকুমেণ্টছ এখনৰ গোটেইবিলাক একেলগে এপ্ৰুভ কৰি দিয়াৰ বাবে আমি একচেপ্ট অল ট্ৰাক চেঞ্জেছ ব্যৱহাৰ কৰা দেখা পোৱা যায়। কিন্তু একচেপ্ট ট্ৰাক চেঞ্জটো কি হয়, এইটো এটা এক ধৰণৰ বুটামেই হয়, কিন্তু এপ্ৰুভ কৰোঁ আমি এটাকৈ ভালদৰে চাই চিতি তাৰপিছত একচেপ্ট কৰা দেখা পোৱা যায়। যে ছিংগল স্পেচিফিক চেঞ্জেছ, ছিংগল এটা নিৰ্দিষ্ট পৰিৱৰ্তন কোনো এটা ডকুমেণ্টছত যদি কৰা আছে তেনেহ'লে সেইটো চাই চিতি পিনেহে আমি কি কৰিম, একচেপ্ট কৰিম। ইয়াকে কোৱা হয় একচেপ্ট ট্ৰাক চেঞ্জেছ। তাৰপিছত আগবাঢ়ি আহিলোঁ হোৱাট আৰ দ্য ক্ৰাইটেৰিয়া ফৰ কনচলিডেটিং শ্বীট। যদি আমি শ্বীট মানে কি, শ্বীট মানে হ'ল পৃষ্ঠা। যদি আমি পৃষ্ঠাবিলাক কনচলিডেট কৰিব বিচাৰোঁ, একেলগ কৰিব বিচাৰোঁ, কেনেকৈ কৰিম? 1 নম্বৰত দিয়া আছে উচ্চ পৰিসৰৰ তথ্যসমূহ তালিকাৰ আৰ্হিত থাকিব লাগিব। এই উচ্চ পৰিসৰ, এই অসমীয়া শব্দবিলাক অলপ জটিল, এইবিলাক শব্দ। ডাটা চ'ৰ্চ বুলি ক'লে কি হয় তোমালোকে লিখিবাচোন তেনেকৈ যে ডাটা চ'ৰ্চ, ডাটাৰ যিটো চ'ৰ্চ আছে নহয়, ডাটা মানে তথ্যবিলাক কেনেকৈ থাকিব লাগিব, তালিকাৰ আৰ্হিত থাকিব লাগিব। তালিকা মানে কি, টেবুলৰ ভিতৰত থাকিব লাগিব, টেবিল হিচাপে থাকিব লাগিব, বুজিছা নহয়? তাৰপিছত কি 2 নম্বৰ, তথ্যসমূহ সঠিকভাৱে একত্ৰিত হ'বলৈ হ'লে উচ্চৰ পৰিসৰৰ শাৰী বা স্তম্ভৰ লেবেলসমূহ হুবহু মিল থাকিব লাগিব। প্ৰত্যেকটো স্তম্ভৰ বা প্ৰত্যেকটো শাৰীৰ নাম থাকিব নে নাথাকিব, বোলে এইটো শাৰীত মই ৰোল নম্বৰটো লিখিম, তাৰ পিছৰ শাৰীটোত মই ষ্টুডেণ্ট নেম লিখিম, হয়নে নহয়?
এনেকৈ মিল থাকিব লাগিব প্ৰত্যেকটো তালিকাতে তাৰ যিটো হেডিংটো আছে শাৰী বা স্তম্ভত লগাই দিয়ে যিবিলাক লেবেলবিলাক আছে এই লেবেলবিলাকৰ মাজত কিন্তু মিল থাকিব লাগিব এটা গন্তব্য স্থান নিৰ্বাচন কৰিব লাগিব য'ত একত্ৰীকৃত ফাইলটো কি হ'ব প্ৰদৰ্শিত হ'ব এটা ডেষ্টিনেশ্যন প্লেচ ৰাখিব লাগিব ডেষ্টিনেশ্যন ৰেঞ্জ ৰাখিব লাগিব য'ত যিটো আমাৰ কনচলিডেটেড ৰেজাল্টটো আছে সেইটো ছেভ হ'ব বা সেইটো আমি দেখা পাম গতিকে এইকেইটা ক্ৰাইটেৰিয়া হয় আৰু ক্ৰাইটেৰিয়া ক'ব পাৰোঁ ক্ৰাইটেৰিয়া মানে কি এইকেইটা প্ৰয়োজনীয় কনচলিডেট শ্বীট কৰিব হ'লে এইকেইটা প্ৰয়োজনীয় হয় ঠিক আছে তাৰপিছত আগবাঢ়ি গৈছোঁ লিষ্ট দ্য ৰুলছ that should be kept in mind while naming a macro এটা ম্যাক্রো করার সময়ত আমি কি আমাৰ মগজুত ৰাখিব লাগিব সেইটো কথা দিয়া ইয়াত সুধিছে নম্বর লিষ্ট দ্য ৰুলছ দ্যাট শুড বি কিপড ইন মাইণ্ড কি এনেকুৱা নিয়ম আছে যিবিলাক নিয়ম আমাৰ মনত ৰাখিব লাগিব কিপ ইন মাইণ্ড হোৱাইল নেমিং এ মেক্ৰ' এটাক যেতিয়া আমি নেমিং কৰিম অৰ্থাৎ নামাকৰণ কৰিম তেতিয়া আমি আমাৰ মগজুত কি বস্তু ৰাখিব লাগিব মনত ৰাখিবা 1 নম্বৰত দি আছে নামটো সদায় এটা আখৰেৰে আৰম্ভ হ'ব লাগিব অৰ্থাৎ দ্য নেম মাষ্ট বি ষ্টাৰ্ট উইথ এ লেটাৰ যেতিয়া নামটো লিখা আৰম্ভ কৰিম এটা লেটাৰ দি পিনে আৰম্ভ কৰিম হৈছে নামৰ মাজত কোনো খালী ঠাই যাক আমি স্পেচ বুলি কওঁ স্পেচ থাকিব নোৱাৰে ডাইৰেক্টলি নামটো লিখিব লাগিব মাজত কোনো ধৰণৰ স্পেচ আমি প্ৰদান কৰিব নোৱাৰোঁ মনত ৰাখিবা বিশেষ চিহ্ন যেনেকুৱাকৈ ## অ'কে শতাংশ তাৰপিছত ডলাৰৰ চিম্বলটো এইবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ অৱশ্যে আমি আণ্ডাৰস্ক'ৰ ব্যৱহাৰ কৰিব পাৰোঁ আণ্ডাৰস্ক'ৰত তোমালোকে ছবিটো চাইছে নহয় ইয়াতে দিয়া আছে আণ্ডাৰস্ক'ৰ হৈছে তাৰপিছত 4 নম্বৰত মনত ৰাখিবা যে ছফ্টৱেৰৰ কোনো সংৰক্ষিত শব্দ নাম হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি তাৰমানে কি দ্য নেম should not be a reserved keyword of the ছফ্টৱেৰৰ কিবা এটা শব্দ এনেকুৱা শব্দ যিটো ৰিজাৰ্ভ হয় ছফ্টৱেৰটোৱে আগতীয়াকৈ সেই নামটো আগতীয়াকৈ লৈ থৈছে তেনেকুৱা ধৰণৰ কিন্তু নাম আমি মেক্ৰত ছেভ কৰি ৰাখিব নোৱাৰোঁ ঠিক আছে আগবাঢ়িছোঁ 15 নম্বৰ কি কৈছে ষ্টেট এডভান্টেজেছ অফ extracting data from a web page into a spreadsheet advantages মানে হল কি লাভালাভ of extracting data আমি কেনেকৈ এক্সট্ৰেক্ট কৰিম from a web page into a spreadsheet এটা ওয়েব পেজৰ পৰা স্প্ৰেডশীটলৈ ডাটা কেনেকৈ আমি এক্সট্ৰেক্ট কৰিম বা লৈ আহিম ওয়েব পেজ মানে হৈ আছে অনলাইনৰ পেজবিলাক ঠিক আছে ইয়াক ওয়েব পেজ বুলি কোৱা হয় আৰু স্প্ৰেডশীট মানে হল য'ত ৰ কলম থাকে যে সেইবিলাকক স্প্ৰেডশীট যেনেকৈ মাইক্ৰ'ছফ্ট এক্সেল লিব্ৰে অফিচ ক্লে সেইবিলাক হয় সো 1 নম্বৰ স্বয়ংক্ৰিয়াকৰণ অৰ্থাৎ ইয়াৰ দ্বাৰা ওয়েব পৃষ্ঠাৰ তথ্যসমূহ হাতেৰে নিলিখাকৈ স্বয়ংক্ৰিয়ভাৱে আপডেট কৰিব পাৰি অলপ ইংৰাজীত পঢ়ি আছোঁ 1 নম্বৰ অপশ্যন অটোমেশ্যন এতিয়া অটোমেশ্যন কৰিলে কি হ'ব ইট এলাউ ফৰ অটোমেটিকলি আপডেট হ'ব অফ ডাটাবিলাক লাইক ষ্টক প্ৰাইচেছ অৰ ৱেডাৰ ষ্টকৰ প্ৰাইচবিলাক যে কোনটো বস্তুৰ কিমান দাম এইবিলাক লগতে ৱেডাৰবিলাক কণ্ডিশ্যনবিলাক উইদাউট মেনুৱেল এণ্ট্ৰি আমাৰ হাতেৰে এণ্ট্ৰি কৰিব নালাগে অটোমেটিকলি এণ্ট্ৰি হৈ যাব 2 নম্বৰত দিয়া আছে অৰ্গেনাইজেশ্যন so large amount of web data can be stored filtered and analyzed easily using spreadsheet tool আছে কি যে স্প্রেডশীট সঁজুলি ব্যৱহাৰ কৰি আমি ওয়েব পৃষ্ঠাৰ বৃহৎ পৰিমাণৰ তথ্য কোনো এখন ওয়েব পৃষ্ঠাত মানি লোৱা যে
কোনো এখন ৱেব পৃষ্ঠা বা ৱেবছাইট বহুত বৃহৎ পৰিমাণৰ তথ্য তাতে আছে, ঠিক আছে। এতিয়া যেতিয়া আমি স্প্ৰেডশ্বীট সঁজুলি ব্যৱহাৰ কৰিম, এই বৃহৎ পৰিমাণৰ তথ্যখিনি সহজে আমি কি কৰিব পাৰিম, শ্ৰেণী বিভাজন কৰিব পাৰিম বা বিশ্লেষণ কৰিব পাৰিম, বা তোমালোকে ভালদৰে বুজিব হ'লে তোমালোকে ক'ব পাৰা যে এনালাইজ কৰিব পাৰিম। সেইকাৰণে সাধাৰণতে মাজে মাজে এইটো কাম কৰা দেখা পোৱা যায়। যিসকলে ডাটা এনালিষ্ট থাকে নহয়, সিহঁতে এই কামটো কৰে। ৱেব পেজত যিখিনি ডাটা থাকে, সেই ডাটাখিনি কলৈ কনভাৰ্ট কৰি লয়, স্প্ৰেডশ্বীটলৈ কনভাৰ্ট কৰি লয়। তাৰপিছত কৈছে হোৱাট আৰ দ্য ভেৰিয়াছ এডভান্টেজেছ অফ DBMS, ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমৰ বিভিন্ন লাভালাভবোৰ কি। তথ্যৰ পুনৰাবৃত্তি হ্ৰাস কৰা দেখা পোৱা যায়। তাৰপিছত তথ্যৰ সহজ অংশীদাৰিত্ব, অৰ্থাৎ ইজিলি আমি ডাটাখিনি শ্বেয়াৰ কৰিব পাৰোঁ। তাৰপিছত ডাটাবিলাক চিকিউৰ হৈ থাকে, অৰ্থাৎ তথ্য সুৰক্ষা প্ৰদান কৰা দেখা পোৱা যায়। লগতে ডাটাৰ ইণ্টিগ্ৰিটিটোৰ এটা কথা আহি যায়, অৰ্থাৎ ডাটাবিলাক কি হয় মেক্সিমাম চান্স ডাটা ইণ্টিগ্ৰিটিৰ কথা আহি যায়, অৰ্থাৎ তথ্যৰ শুদ্ধতা, তথ্যবিলাক কি হ'ব, শুদ্ধ হ'ব বা কাৰেক্ট হ'ব। আগবাঢ়ি গৈছোঁ 16 নম্বৰ প্ৰশ্নলৈকে। কিনো কৈ আছে, কৈছে যে ৰাইট দ্য ষ্টেপ টু শ্বৰ্ট দ্য টেবল ইন ডিচেণ্ডিং অৰ্ডাৰ অফ প্ৰাইমেৰী কিজ। আমাক ষ্টেপ লিখিব কৈছে টু শ্বৰ্ট দ্য টেবল, যদি টেবলক আমি শ্বৰ্টিং কৰিব বিচাৰোঁ, ইন ডিচেণ্ডিং অৰ্ডাৰ অফ প্ৰাইমেৰী কি। 1 নম্বৰত দিয়া আছে কি, অপেন দ্য টেবল ইন ডাটাবেছ এপ্লিকেশ্যন। ডাটাবেছ এপ্লিকেশ্যনত থকা টেবুলখন আমি প্ৰথমে কি কৰি ল'ম, খুলি ল'ম। তাৰপিছত কি কৰিম, তাৰপিছত 2 নম্বৰত প্ৰাইমেৰী কি, অৰ্থাৎ কি কৰিম, ক্লিক অন দ্য কলম হেডাৰ ৰিপ্ৰেজেণ্টিং দ্য প্ৰাইমেৰী কি। প্ৰাইমেৰী কিক প্ৰতিনিধিত্ব কৰা স্তম্ভৰ হেডাৰত গৈ পিনে আমি ক্লিক কৰিম। প্ৰাইমেৰী কি হিচাপে যিটো স্তম্ভ থাকিব, সেই স্তম্ভৰ যিটো লেবেল আছে, লেবেলত গৈ পিনে আমি কি কৰিম, হেডাৰত গৈ পিনে ক্লিক কৰিম। তাৰপিছত কি কৈছে, গো টু দ্য ষ্টেণ্ডাৰ্ড টুলবাৰ অৰ ডাটা মেনু। তাৰপিছত ষ্টেণ্ডাৰ্ড টুলবাৰ বা ডাটা মেনুলৈ গুচি যাম, ঠিক আছে। তাৰপিছত কৈ আছে চিলেক্ট দ্য শ্বৰ্ট ডিচেণ্ডিং, অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ হয় নে নহয়। ডিচেণ্ডিং আইকন যেনেকৈ Z2A ইয়াত দিয়া আছে, আমি তাৰপিছত গৈ চিলেক্ট কৰিব লাগিব এটা অপশ্যন শ্বৰ্ট ডিচেণ্ডিং, এইটো অপশ্যন চিলেক্ট কৰিম। তাৰপিছত 5 নম্বৰত দিয়া আছে দ্য টেবল ৰছ উইল নাও বি ৰিএৰেঞ্জ বেজ অন দ্য প্ৰাইমেৰী কি ফ্ৰম হাইয়েষ্ট টু লৱেষ্ট ভেলু। আমি টেবলৰ বিলাক কি কৰিব লাগিব, দ্য টেবল উইল নাও বি ৰিএৰেঞ্জ। টেবলৰ বিলাক শাৰীবিলাক এতিয়া কি হৈ যাব, অট'মেটিকলি ৰিএৰেঞ্জ হৈ যাব, অৰ্থাৎ ঠিক ঠাক হৈ যাব বেজ অন প্ৰাইমেৰী কি হিচাপে ফ্ৰম দ্য হাইয়েষ্ট টু লৱেষ্ট, অ'কে, ডাঙৰৰ পৰা সৰুলৈ হৈ পৰিব। বুজি পাইছানে, ডিচেণ্ডিং মানে ডাঙৰৰ পৰা সৰু, ঠিক আছে। আশা কৰোঁ বুজি পাইছা। অলপ টাফ হয়, কাৰণ তোমালোকে যদি এইবিলাক প্ৰেক্টিকেল নকৰা নহয়, প্ৰেক্টিকেল নকৰিলে অলপ টাফ হৈ যায়, গতিকে এইবিলাক প্ৰেক্টিকেল কৰিব লাগে। সেইকাৰণে যিয়ে নহওক, আমাৰ এতিয়াও অসমত তেনেকুৱা এটা হোৱা নাই যে প্ৰেক্টিকেল কৰাৰ এটা পৰিৱেশ আহিব, অসমত এতিয়ালৈকে সৃষ্টি হোৱা নাই। ঠিক আছে, আগবাঢ়িছোঁ। আগবাঢ়ি পিনে শেষ হৈ গ'ল। গতিকে কনচিষ্টেণ্ট প্ৰেক্টিছ উইথ শ্বৰ্টকাট কি যিবিলাক তোমালোকক মই দিলোঁ, এইবিলাক প্ৰেক্টিছ কৰি থাকা, কনষ্টেণ্টলি প্ৰেক্টিছ কৰা। কিন্তু আৰু এটা ইউনিট আছে যে ডাটাবেছৰ যিবিলাক টাৰ্মিনলজি, ডাটাবেছৰ যিটো পাৰ্টটো, যিখিনি ভকেশ্যনেল এডুকেশ্যন তোমালোকৰ আছে, ভকেশ্যনেল স্কিল তোমালোকৰ আছে, সেই তাৰ ইউনিটবিলাক ভালদৰে পঢ়া, ইয়াৰ পৰা বহুত বেছি নম্বৰ আহে, ঠিক আছে। চবকে বেষ্ট অফ লাক, তোমালোকে পৰীক্ষা ভালদৰে দিয়া, তাৰে আশা ৰাখিলোঁ। তোমালোকে ইচ্ছা কৰিলে এই PDF পাৰ্চেছ কৰিব পাৰা, এতিয়া বেছি এটা সময় নাই যদিও ৰিভিজন কৰাৰ সুবিধা হ'ব তোমালোকৰ। ক্লাছ 10ৰ IT-ৰ দুয়োখিনিয়ে আছে, এমপ্লয়বিলিটি স্কিল, ভকেশ্যনেল স্কিল, ইংৰাজী অসমীয়া দুই এটা মাধ্যমতে আছে।
ইচ্ছা কৰিলে ল'ব পাৰা, নল'লেও একো অসুবিধা নাই। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক ভালদৰে চোৱা, এইবিলাক চালে হৈ যাব, পাছ কৰিব পাৰিবা, একো অসুবিধা নাই। মোৰ এই অন্ততঃ এই ছাবজেক্টটোত IT অব্লিক IT বুজি পাইছানে তোমালোকে? যিয়ে নহওক আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিলোঁ। ছাবস্ক্ৰাইব কৰি ল'বা, অলপ মৰম চেনেহ ভাল পোৱা অলপ দিবা, ঠিক আছে? জয় হিন্দ, জয় ভাৰত।